নমস্কাৰ বন্ধুসকল, আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, আপোনাৰ ভোটাৰ তালিকাত নাম ঠিকনা ভুল হৈ আছে নেকি? আৰু সেয়েহে এতিয়াই কৰক শুধৰণি। আজি হৈছে অন্তিম তাৰিখ, নহ'লে কৰ্তন হ'ব আপোনাৰ নাম। যদি নাম অহা নাই শীঘ্ৰে অন্তৰ্ভুক্ত কৰক নাম। ৰাজ্যত চলি আছে ভোটাৰ তালিকা সংশোধনক লৈ বিশেষ প্ৰচাৰ অভিযান। অনলাইনত আজি আপোনাৰ নাম পৰীক্ষা কৰক আৰু নিশ্চিত কৰক। voters.eci.gov.in ত লগ ইন কৰি চাব পাৰিব আপোনাৰ নাম। ২২ জানুৱাৰীৰ ভিতৰতে কৰক ভোটাৰ তালিকাৰ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন। ভোটাৰ তালিকাত কিদৰে অন্তৰ্ভুক্ত কৰিব নাম? ফৰ্ম ৬, ৭ আৰু ৮ৰ জৰিয়তে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিব নিজৰ নাম। আন এক খেল সম্পৰ্কীয় খবৰলৈ আগবাঢ়িছোঁ। টি-২০ মেচত ভাৰতে ৰচিলে এক ঈৰ্ষণীয় ইতিহাস। টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৰেকৰ্ড ভংগ কৰি ৪৪ বাৰ ২ শতাধিক ৰানৰ ইতিহাস ৰচে টীম ইণ্ডিয়াই। নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট সন্থা ষ্টেডিয়ামত বুধবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত টি-২০ মেচৰ শৃংখলাৰ প্ৰথমখন মেচ ভাৰতে ২৩৮ ৰান সংগ্ৰহ কৰি এক ইতিহাস ৰচে। টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতীয় দলটোৱে ৪৪ বাৰ ২০০ বাৰ তাতোকৈ ৰান সংগ্ৰহ কৰে, যিটো হৈছে এক বিশ্ব ৰেকৰ্ড। আনহাতে এই মেচখনৰ ভিতৰত ভাৰতে মাত্ৰ ৫খন মেচত পৰাজয় স্বীকাৰ কৰাৰ বিপৰীতে ৩৭ বাৰ জয়লাভ কৰে। ইয়াৰ ভিতৰত ভাৰতৰ সৰ্বাধিক স্ক'ৰ হৈছে ২০২৪ চনত বাংলাদেশৰ বিৰুদ্ধে ৬ উইকেটত ২৯৭ ৰান। আনহাতে আটাইতকৈ সফল লক্ষ্য অনুসৰণ হৈছে ২১১ ৰান। আৰু বন্ধুসকল, পৰৱৰ্তী খবৰলৈ যোৱাৰ আগতে প্লিজ এই হেল্প বাই বাপ্পাৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নিশাৰ আন্ধাৰৰ সুযোগ লৈ মঙলদৈত দুষ্কৃতিকাৰীৰ তাণ্ডৱ। ১৬টাতকৈ অধিক মন্দিৰত মূৰ্তি ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই। তদন্ত আৰম্ভ দৰং আৰক্ষীৰ। সকলো ধৰ্ম আৰু বিশ্বাসৰ প্ৰতি সন্মান জনোৱাই হৈছে বহুদিনীয়া অসমৰ পৰম্পৰা। সেয়েহে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে সমাজৰ সকলো স্তৰৰ লোকক ঐক্যবদ্ধ শান্তি, সহিষ্ণুতা আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনোৱা হৈছে। পৰৱৰ্তী আন এক গুৰুত্বৰ খবৰলৈ আগবাঢ়িছোঁ। ৫টা সংকল্পৰে ৰাজ্যত আগবাঢ়িব কংগ্ৰেছ। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গুৰুত্ব দিব ৫টা বিশেষ বিষয়ত। শিক্ষা আৰু চিকিৎসা কংগ্ৰেছৰ প্ৰথম সংকল্প। চৰকাৰৰ কামত আধুনিকীকৰণ দ্বিতীয় সংকল্প। কংগ্ৰেছৰ তৃতীয় সংকল্প হৈছে অৰ্থনৈতিক পৰিৱৰ্তন। কংগ্ৰেছৰ চতুৰ্থ সংকল্প হৈছে অপৰাধ নিয়ন্ত্ৰণ। আৰু কংগ্ৰেছৰ পঞ্চমটো সংকল্প হৈছে যুৱকসকললৈ। আনুষ্ঠানিকভাৱে জনালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। সমাগত দেশত গণৰাজ্য দিৱস। দেশজুৰি গণৰাজ্য দিৱস উদযাপনৰ বাবে দেখা গৈছে ব্যাপক প্ৰস্তুতি। তাৰ মাজতেই পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য। গণৰাজ্য দিৱসত আক্ৰমণৰ ষড়যন্ত্ৰ ৰচিছে সন্ত্ৰাসবাদীয়ে। চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি গণৰাজ্য দিৱসৰ পূৰ্বে দেশত গুৰুত্বপূৰ্ণ স্থানত আক্ৰমণৰ পৰিকল্পনা সন্ত্ৰাসবাদীৰ। ২৬২৬ কোড নাম দিয়া হৈছে এই ষড়যন্ত্ৰ। দিল্লীৰ পৰা কাশ্মীৰলৈ স্পৰ্শকাতৰ এলেকাত হাই এলাৰ্ট জাৰি।